নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি আৰু এটা পুখুৰীৰ কাম চলাই আছোঁ আমাৰ ঘৰৰে ওচৰৰে, আৰু আমি কেইজন মিলি প্ৰায় 6জন মিলি এই কামখিনি কৰি আছোঁ। আৰু আমাৰ তাতো পুখুৰী বনাই আছোঁ, আপোনালোকে দেখিছে। আৰু এইটো আমি মিলি পেলাই বনাইছোঁ যাতে আমি ইয়াতে পোনা উৎপাদন কৰি যিসকলক আমাৰ ওচৰে পাঁজৰে পোনা লাগে তেওঁলোকক যাতে পোনা যোগান ধৰিব পাৰোঁ। তাৰ কাৰণে আমি কেইবাটাও পুখুৰী বনাই আছোঁ যাতে এটাত ষ্টক কৰিব পাৰোঁ, এটাত ৰেয়াৰিং কৰিব পাৰোঁ, আৰু পোনা বনোৱাৰ কাৰণে নাৰ্চাৰী পুখুৰী আমি বনাব পাৰোঁ। সেইটো কাৰণে আৰু বাকী আপোনালোকে এলেকাটো চাওক, এইটো চাইডে যিটো পাৰ আছে এইটো পাৰ আগলৈকে যাব, আৰু বাকী সিটো পাৰলৈকে যাব, আৰু এইটো চাইডে গছ থকালৈকে, আৰু এইটো চাইডে গছ থকালৈকে, এইটো পাৰ আমাৰ লম্বাকৈ তালৈ গৈছে। আৰু বাকী এইখিনি মাটি আমি খান্দি থকা হৈছে। মই হিচাপটো আপোনালোকক দেখুৱাম যে এইখিনি খান্দোতে আমাৰ টোটেল কিমান টকা খৰচ হৈছে বা কিমান ঘণ্টা জেচিবি আমি লগাব লগা হৈছে। আৰু ডেফটো আপোনালোকে চাবলৈ গ'লে দটো আমি তাৰ পৰা প্ৰায় 7 ফুটমান ৰাখিম, আৰু যাতে 6 ফুট পানী ৰাখিব পাৰোঁ তাৰ কাৰণে আমি পাৰটো অলপ ওখ কৰি ৰাখিম। আৰু পাৰৰ বহলটোৰ কথা ক'বলৈ গ'লে আপোনালোকে চাওক, এতিয়া এইটো আছে, ইয়াৰ ওপৰতে যেতিয়া আমি গাড়ী চলাম তেতিয়া পাৰটো আৰু অকণ বহল কৰিম। আৰু ঢালটো যথেষ্ট লোকে কমেণ্ট কৰিছিলে যে ঢালটো অকণমান বেছি ৰাখিব, যাতে পুখুৰী যিহেতু ডাঙৰ, ঢালটো যাতে পিছত খহিলেও বেছি মাটি নখহে বা প্ৰতি বছৰে যাতে বনাবলগীয়া নহয়। সেইটো কাৰণে যিটো আমি গেপ ৰাখিব লাগে এইটো 5ৰ পৰা 7 ফুটমান ৰাখি দিলে ভাল হয় মিনিমাম। আৰু যদি আপোনাৰ মাটি এভেইলেবল আছে তেন্তে আপুনি বেছিকৈ ৰাখিব পাৰে, কিন্তু আমাৰ যিহেতু মাটিটো বেছি ঠেক হৈ যাব সেইটো কাৰণে আমি অকণমান কমাই ৰাখিছোঁ। যদি আপুনি ডাঙৰ এলেকা বনাইছে, 10 বিঘা পুখুৰী বনাইছে, তেন্তে এইটো যিটো গেপ ৰাখিব এই গেপটো আপোনালোকে অলপ বেছিকৈ ৰাখিব, যাতে পিছলৈ মাটি খহি গ'লেও আপোনাৰ পুখুৰীটো ঢাল হৈ থাকে খুব ধুনীয়াকৈ। আৰু বাকী আমাৰ এলেকা গোটেইটো প্ৰায় 3.5 বিঘা 4 বিঘামান মাটি হ'ব, কিন্তু পাৰটো যিহেতু আমি গপচকৈ মাৰিছোঁ, ডাঙৰকৈ মাৰিছোঁ, সেইটো কাৰণে অকণমান মাটি খাই দিছে, পুখুৰী মাটি পাৰটোৱে খাই দিব, সেইটো কাৰণে অকণমান কমি যাব। তথাপিও মিনিমাম আমি 3 বিঘা এলেকাত পানী ৰখাম, এইটো এটা আইডিয়া কৰি আছোঁ। আৰু ট্ৰেক্টৰৰ আমাৰ ইয়াৰ পৰা মাটি প্ৰায় 123 গাড়ী, টোটেল আমাৰ 123 গাড়ী মাটি ইয়াৰ পৰা নিয়া হৈছে ট্ৰেক্টৰেদি। আৰু জেচিবিৰ কথা ক'বলৈ গ'লে জেচিবিৰ আমাৰ সময় লাগিছে প্ৰায় 22 ঘণ্টা। 22 ঘণ্টা সময় আমাৰ জেচিবি লাগিছে, সেইটো আপোনালোকে কেলকুলেশ্যন কৰি ল'ব। যদি 1400 টকাকৈ হয় কিমান টকা হ'ব, আৰু যদি আপোনাৰ ট্ৰেক্টৰ লগাইছে ট্ৰেক্টৰ 200 টকাকৈ ল'ব। 200 টকাকৈ আপোনাৰ 123 গাড়ী মাটি গৈছে ইয়াৰ পৰা। আৰু বাকী আমাৰ এইখিনি মাটি কাটি থকা হৈছে বৰ্তমান, আৰু কাম আমাৰ চলিব, কেইবাদিনো লাগিব, যিহেতু মাটিটো অলপ জেকি আছিলে ঠায়ে ঠায়ে, সেইখিনি মাটি কাটোতে অকণমান অসুবিধা হৈছে, সেইকাৰণে আমি অকণ শুকাব দিছোঁ। আৰু এইদৰে আমি মাটিখিনি কাটি যাম, লগালগ আমাৰ ফিচাৰী কামটো কৰি যাম। আৰু সিটো চাইডে সিটো পাৰতো আমি এটা পাৰ ৰাখিম, যাতে ইয়াৰ পৰা পানী যদি উঠে যাতে পানী পাৰ হৈ যাব নোৱাৰে, সেইটো কাৰণে। আৰু এটা আমি এইটো চাইডে ড্ৰেইন ৰাখিম, যিটো আউট পানীটো আহে সেই পানীটো যাতে আমি বাহিৰেদি উলিয়াই দিব পাৰোঁ। আৰু এইফালেদি আমি এটা আউটলেট ব্যৱস্থা ৰাখিম, যাতে পুখুৰী যেতিয়া পানী অভাৰ হ'ব পানীটো যাতে আমি উলিয়াব পাৰোঁ, সেইটো আপোনালোকে ৰাখিব। ইনলেট আউটলেট ব্যৱস্থাটো নিতান্তই প্ৰয়োজনীয় যেতিয়া আপুনি পুখুৰী কাম কৰি আছে। আৰু সিফালেদি আমি যেতিয়া আউটলেট ব্যৱস্থাটো বা যিটো পানী আমাৰ বাহিৰেদি আহে সেইটো দি আমি এটা ইনলেট ব্যৱস্থাও ৰাখি দিম, পানী সোমোৱাৰ ব্যৱস্থা এটা আমি সিফালেদি ৰাখি দিম। আৰু এইটো চাইডে যেতিয়া পানী অভাৰ হ'ব তেতিয়া আমি এইফালেদি উলিয়াই দিম। আৰু এইটো এটা হোলা নিচিনা হয়, ইয়াতে ধান খেতি আমি কৰি আছিলোঁ, বা তেওঁলোকে ধান খেতি কৰি আছিলে, ধান খেতিখিনি বাদ দি এতিয়া আমি ফিচাৰী কাম কৰিম। আৰু আমাৰ ইয়াতে বৰষুণৰ ওপৰত নিৰ্ভৰশীল আমি, যিহেতু বৰষুণ যদি ভালকৈ নহয় তেন্তে আমাৰ ইয়াতে ধান খেতি নহয়। আৰু ওচৰত তেনেকুৱা চ'লাৰ ছিষ্টেমো নাই। আমি পুখুৰীটো হোৱাৰ পিছত আমি এগ্ৰিকালচাৰৰ সৈতে কথা পাতি এটা চ'লাৰ পাম্প আমি ইয়াত ল'ব লাগিব, যাতে আমি গোটেই বছৰে ইয়াতে মীন পালন কৰিব পাৰোঁ। কিন্তু আমাৰ ইয়াতে যথেষ্ট খৰাং পৰে, আপোনালোকে যদি গম পায়, হোজাই ডিষ্ট্ৰিক্টৰ কাকিত যথেষ্ট খৰাং হয়। খৰাং হোৱাৰ কাৰণে আমাৰ ইয়াতে পানীৰ যিটো থাকিব লাগে সেই পানীৰ লেভেলটো আমাৰ ইয়াতে নাই, যাৰ কাৰণে আমি পুখুৰী বেছি বনাই আছোঁ, যাতে আমি পানীটো ষ্টক কৰি ইয়াক বিভিন্ন কামত ব্যৱহাৰ কৰাৰ লগতে মীন পালন আমি কৰিব পাৰোঁ। আৰু এইটো চাইডে আপোনালোকে চালে দেখিব, এইটো এটা হোলা হয়। বাৰিষা সময়ত যথেষ্ট পানী হয়, কিন্তু পানীটো নাথাকে, পানীটো খুব ধুনীয়াকৈ ইয়াৰ পৰা গুচি যায়। সিফালে কেনেল আছে, কেনেল হৈ পানীটো আমাৰ ইয়াৰ পৰা গুচি যায়গৈ, কিন্তু আমাৰ ইয়াতে পানী ৰখা তেনেকুৱা ব্যৱস্থা নাই। সেইটো কাৰণে আমি এইবাৰ এইটো ব্যৱস্থা কৰিছোঁ, যাতে পানীটো ষ্টক কৰি ৰাখি আমি কিবা এটা কৰিব পাৰোঁ। আৰু এই ভিডিঅ'টোৰ পৰা মই এটা কথাই জনাবলৈ আপোনালোকক ভিডিঅ'টো বনাইছোঁ, যাতে আপোনাৰ যদি তেনেকুৱা ঠাই আছে, আপোনালোকৰ ওচৰত যদি কাৰোবাৰ মাটি আছে, তেন্তে আপুনি অকলে যদি নোৱাৰে কভাৰ কৰিব, তেন্তে আপুনি কেইবাজনো মিলি পেলাই কামটো কৰক। আৰু টোটেল খৰচটো মই আপোনালোকক জনাম যেতিয়া আমাৰ কমপ্লিট হৈ যাব। আৰু আজিলৈকে মই খৰচটো আপোনালোকক জনাইছোঁ, সেইটো আপোনালোকে কেলকুলেশ্যন কৰি পেলাই আপোনালোকে আইডিয়া কৰিব পাৰে, যদি আপুনি ইমান ডাঙৰ পুখুৰী এটা বনাব বিচাৰে তেন্তে আপোনাৰ কিমান টকা খৰচ হ'ব। আৰু অলপ খৰচ আপোনাৰ বেছি হ'ব যদি আপুনি ফকলেণ্ড লগায়, ফকলেণ্ড যিখন চেইন থকাখন সেইখন যদি লগায় অকণমান খৰচ বেছি হ'ব, কিন্তু সেইখন লগালে অলপ পাৰবিলাক গপচ হয়, আৰু সেইখনৰ কেপাচিটিটো অলপ বেছি থাকে এই সাধাৰণ জেচিবিবিলাকতকৈ। আৰু আমাৰ ইয়াতে যিহেতু সেইখন উপলব্ধ নহয়, সেইটো কাৰণে আমি জেচিবি লগাব লগা হৈছে। আৰু জেচিবিয়ে ইমানলৈকে মাটি উঠাব পাৰে, আপোনাৰ দটো চাওক, তাৰপৰা ইয়ালৈকে মাটি উঠাব পাৰিছে, তাতকৈ ওপৰ নোৱাৰিব। যদি আপুনি ইয়াতকৈ ওখ কৰিব লগা হয় তেন্তে আপুনি ট্ৰেক্টৰ দি মাটি উঠাব লাগিব, যিটো ব্যৱস্থা আমি পিছলৈ কৰিম। আৰু আমি সম্যক হিচাপখিনি আপোনালোকক জনাইছোঁ, যিসকলে মীন পালন কৰিম বুলি ভাবি আছে। এইটো এটা খুব সুন্দৰ সময়, ডিচেম্বৰ জানুৱাৰীত আপুনি পুখুৰী নিৰ্মাণ কৰক। ফেব্ৰুৱাৰী মাৰ্চৰ পৰা
আপুনি কালচাৰ ষ্টাৰ্ট কৰিব পাৰিব। আৰু আমাৰ ইয়াতে JCB কাম চলি আছে, অতি সোনকালে আমাৰ নেক্সট কাম ষ্টাৰ্ট হ'ব। মাটিখিনি অকণমান শুকাব দিছোঁ আৰু ডেপথটো আমি ৰাখিছোঁ 7 পৰা 8 ফুট, মানে পাৰৰ পৰা 7 পৰা 8 ফুট থাকিব আৰু তালৈকে অকণমান দ থাকিব। যিহেতু আমাৰ ইয়াতে খৰাং বেছি, আপোনালোকক কৈছোৱে পানীৰ বেছি সময় নাথাকে, সেইটো কাৰণে আমি ডেপথটো বেছিকৈ ৰাখিম। টোটেল আমি ইয়াতে 10 পৰা 12 ফুটমান ৰাখিম, মানে মাটিৰ পৰা আমাৰ পাৰৰ লেভেললৈকে, যাতে তেতিয়া আমি পানীটো 6 ফুট আমি ৰাখিব পাৰোঁ। আৰু আপোনালোকে সেইটো আইডিয়া কৰি ৰাখিব যে 6 ফুট পানী ৰাখিব লাগিলে আপুনি কিমান ডাঙৰ পাৰ বনাব লাগিব। আপোনাৰ তাতে যিটো পানীৰ কোৱালিটি বা যিটো পানীৰ লেভেল হয় সেইটো হিচাপত আপুনি পুখুৰীটো নিৰ্মাণ কৰক। মিনিমাম আপুনি 6 ফুট পানী ৰাখিব লাগিব যদি আপুনি ৰেয়াৰিং বা ষ্টক পুখুৰী আপুনি বনায়। আৰু নাৰ্চাৰী হ'লে আপুনি অকণমান পানীৰ ডেপথটো কম হ'লেও কথা নাই, কাম চলিব পাৰিব। আৰু আমি নেক্সট ইয়েৰৰ পৰা এটা টাৰ্গেট কৰি আছোঁ যাতে আমি পোনাটো নিজে বনাব পাৰোঁ, বাহিৰৰ পৰা কিনিবলগীয়া নহয়। কোৱালিটি পোনা আমি যিসকলক লাগে তেওঁলোককো যোগান ধৰিব পাৰোঁ, লগতে নিজৰ পুখুৰীটো আমি দিব পাৰোঁ। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভাল পাইছে লাইক কৰিব, প্ৰশ্ন হৈ গ'লে কমেণ্ট কৰক। যদি আপুনি পুখুৰী নিৰ্মাণ কৰিম বুলি ভাবি আছে, কেইবাজনো মিলি যদি আপোনাৰ তেনেকুৱা ঠাই আছে আপুনি কামটো কৰক। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।